ধুমুহাজাকৰ পিছত গাঁওখন বহুত নিস্তব্ধ লাগিছে। কালি ৰাতি মোক সহায় কৰাৰ বাবে ধন্যবাদ নবীন। তুমি যদি সহায় নকৰিলাহেঁতেন মই বাৰু ক'ত গ'লোগৈহেঁতেন। দাদা, এয়া মোৰ কৰ্তব্য। কোনোবাই যদি সহায়ৰ হাত বিচাৰে বা কোনোবাক যদি সহায় লাগে মই সদায় কৰোঁ। আপুনি চাগে আমাৰ ঘৰত থাকি অকণমান অসুবিধা পালে, কাৰণ আমি দুখীয়া মানুহ, আপোনালোকৰ নিচিনা ধনী নহয় নহয়। সেইবিলাক নাভাবিবা, মই ধুনীয়াকৈ থাকিলোঁ। ভালকৈ ৰাখিছা ঘৰখন, ভাল লাগিলে। কিন্তু মোৰ মোবাইলত যে এঘাটো চাৰ্জ নাই। ধুমুহাৰ বাবে কাৰেণ্টটো কাটি থৈছে তোমালোকৰ গাঁৱৰ। মাহঁতে চাগে বহুত চিন্তা কৰিছে, মই সোনকালে যাবগৈ লাগিব। ব'লক আপোনাক আগবঢ়াই দিওঁ। তোমালোকৰ গাঁওখনৰ কিন্তু প্ৰাকৃতিক পৰিৱেশটো বৰ ধুনীয়া, গছ গছনিৰে ভৰপূৰ। অঁ আমাৰ গাঁওখন পলিউশ্যন ফ্ৰী, বহুত ধুনীয়া হাৱা মাৰি থাকে, গছ গছনি বহুত আছে যে। ঠিকেই কৈছা, গোটেই গছ গছনিয়ে ভৰি আছে, সেউজীয়া হৈ আছে। বৰষুণৰ পানীত গোটেই গছবোৰ ধুই দিলে, বৰ ধুনীয়া দেখিছে। কিন্তু হাতী বাবা আহিছে। কৃষ্ণ 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 পাই শ্ৰী গণেশ, শ্ৰী হাতী বাবা। ঐ ডেকাহঁত কোনফালে? ব'লা নহ'লে হাতী পিঠিতে উঠি লওঁ, চহৰৰ ফালে যাব বিচাৰিছা যদি। দাদা, এইজন আমাৰ আলহী, দাদাজনকে লৈ যাওকচোন। মই নাযাওঁ বাৰু, এই টাউনৰ সেইখিনিতে নমাই দিব। হয় নেকি? আহা ডেকা ল'ৰা, হাতীত উঠি পাইছা নাই? হাতীত আগতে এবাৰ চাফাৰী কৰিছিলোঁ বাৰু, কাজিৰঙাত গৈ এলিফেণ্ট চাফাৰী, তাৰপিছত উঠাই নাই বহুত দিন। আহা আমাৰ পাপ্পু বহুত ভাল, লাহে গৈ থাকিব। আহা ৰিয়াঞ্চ দা, এই ৰাতিপুৱাখন আপুনি একো বেটেৰী ৰিক্সা নাপায় এইখিনি পৰা, হাতীটোতে গুচি যাওক নহ'লে। ঠিক আছে বাৰু দিয়া, ভাল লাগিলে তোমাক লগ পাই নবীন, খুব ভাল ল'ৰা তুমি এটা, ইমান সহায় কৰিলা মোক। কালি ৰাতি মই যে ক'ত গ'লোহেঁতেন। থেংক ইউ নক'ব, হ'ব দিয়ক, মই আপোনাৰ ভাইটিৰ দৰে। সঁচাকৈ তুমি মোৰ ভাইটিৰ দৰে, মোক বহুত সহায় কৰিলা। কালি ধুমুহাজাকত নহ'লে মোৰ কি যে হ'লহেঁতেন। এতিয়া ধুনীয়াকৈ যাওক গৈ হাতী পিঠিত উঠি। মাহঁতে চাগে বহুত চিন্তা কৰি আছে, ঘৰৰ মানুহে চাগে বহুত চিন্তা কৰি আছে আপোনাৰ কথা। সেইবাবে সোনকালে ওলাই আহিছোঁ, ৰাতিপুৱাই 5টা বজাতে ঘৰৰ পৰা ওলাই দিছোঁ। আহক উঠকহি আহক। ডেকা ল'ৰা আহা, ভয় কৰিব নালাগে। ঠিক আছে, ময়ো উঠি লৈছোঁ বাৰু। আহা আমাৰ পাপ্পু বহুত ভাল হয়, ভালকৈ ধৰি ল'বা দেই, পৰিবা নহ'লে। একো নাই মোৰ অভ্যাস আছে, এলিফেণ্ট চাফাৰী কৰিছোঁতো। অঁ ঠিক আছে, চল পাপ্পু। দাদা বাই বাই দেই। বাই। চল পাপ্পু। জীয়াহঁতে চাগে বহুত চিন্তা কৰি আছে, মই কালি ফোন কৰিবলৈ মোৰ ফোনত ঘাটো বেটেৰী নাই। এতিয়া দোকান এখনত ক'ৰবাত দিওঁগৈহে যাওঁ, আজিও কাৰেণ্টটো কাটি থ'ব নেকি ঠিক নাই, ধুমুহাৰ কোবত। হাতীটো পালোঁ বুলিহে জিজ্ঞেস দাহঁতৰ, নহ'লে যে এতিয়া দিগদাৰ হ'লহেঁতেন। এইখিনিৰ পৰা যে আমাৰ গাড়ী চাড়ী নচলে, কমিউনিকেশ্যনটো যে বহুত বেয়া, সেইটো কথা গম পালে যে বেয়াই পাব ৰিয়াঞ্চ দাই। জীয়াক যে মোলৈ নিদিবই আৰু, ভালকৈ গমেই নাপায় এতিয়া মই জীয়াক যে ভাল পাওঁ তেখেতৰ ভনীয়েকক। এইখিনিৰ পৰা যদি গাড়ী চাড়ী ভালকৈ নচলে বুলি গম পায়, নিদিবই ছোৱালী আকৌ। যাওঁ মোবাইলটো চাৰ্জত দি লওঁগৈ, কালিৰ পৰা ছুইচ অফ মোবাইল। কোনোবাই ফোন কৰিছে যদিও গম নাপাওঁ, বৰ দিগদাৰ দেই সঁচাকৈ এইবোৰ। কাৰেণ্টটো কেতিয়া দিয়ে এতিয়া। यही है रंग रूप, थोड़े गम है थोड़ी खुशियाँ भी, यही है रंग रूप। কালি ৰাতিপুৱা নিৰ্দেশ হৈ আছে মোৰ ল'ৰাটো। কালি ৰাতি ধুমুহা বতাহ জাকৰ পিছত গোটেই নেটৱৰ্ক চেটৱৰ্ক বন্ধ হৈ গ'ল, ফোন কৰিবলৈ আমি ঘৰৰ পৰা ওলাব পৰা নাছিলোঁ। আজি লগালগ ৰাতিপুৱা আপোনাক খবৰ কৰিছোঁ। ৰ'ব বাইদেউ, আপুনি নাকান্দিব। কথাটো কি হৈছে, কেনেকৈ হৈছে, ক'ত গৈছিলে ভালকৈ কওক। তেখেতে 7মান বজাত ওলাই গৈছিলে তিনিআলিৰ ফালে মাংস অকণ আনিবলৈ যাওঁ বুলি। তাৰপিছৰ পৰাই 7:30 মানৰ পৰা ধুমুহাজাক আহিছে। সেই ধুমুহাত তেওঁলৈ ফোন লগাইছিলে, এবাৰ ৰিচিভো কৰিছিলে। 7:45 মানত ফোন এটা কৰিছিলোঁ, ফোন কৰা লগালগ তেখেতে ৰিচিভো কৰিছিলে, হেল্ল' বুলি কৈ কাট খাই থাকিলে। তাৰপিছৰ পৰা ফোনটো ছুইচ অফ। আমাৰো কাৰোলৈ ফোন নোযোৱা হৈ থাকিলে, নেটৱৰ্ক বেয়া হৈ গ'ল ধুমুহাৰ কাৰণে। আৰু এই ৰাতিপুৱা 5টা-6টা বজালৈকে তেখেতৰ কোনো মুহূৰ্ত নাই। আমাৰ বহুত ভয় লাগিছে, ছাৰ আমাক সহায় কৰক। বুজিছোঁ, আপোনালোকে টেনশ্যন নল'ব। ধুমুহা বতাহৰ কাৰণে কিজানি কাৰোবাৰ ঘৰলৈ গ'লগৈ, ঘৰত সোমাই দিলে। আৰু নেটৱৰ্ক যিহেতু বেয়া, তেখেতৰো চাগে চাৰ্জ নাছিলে, সেইবাবে ঘৰলৈ খবৰ পঠিয়াব পৰা নাই। আপোনালোকে চিন্তা নকৰিব, আপোনাৰ ল'ৰা য'তেই আছে মই বিচাৰি উলিয়াম। ছাৰ অতি সোনকালে একশ্যন লওক, বিচাৰি আনক মানুহজনক। বহুত টেনশ্যন লাগিছে, মায়েতো কালিৰ পৰা কান্দিয়ে আছে। মোৰ ল'ৰাটো ক'তনো গ'লগৈ। বাইদেউ আপুনি অকণমান ধৈৰ্য ধৰক, এনেকৈ কান্দি থাকিলে নহ'ব নহয়। কান্দি থাকিলে চলিউশ্যন নহয়। মই আপোনাৰ ল'ৰাক বিচাৰি আনি দিম, মই কথা দিছোঁ। আপুনি মানুহজনৰ ৱাইফ ন, এই শাহুমাক লৈ যাওক, ধৈৰ্য ধৰিবলৈ কওক। বেছিকৈ কান্দি থাকিলে এখেতৰ গা বেয়া হৈ যাব। অঁ ছাৰ, মইতো বহুত ধৈৰ্য ধৰি আছোঁ, মায়ে কিন্তু ধৈৰ্য ধৰিবই পৰা নাই। ঐ মোৰ ল'ৰাটোৱে হাতী পিঠিত থিয় আহিছে। মোৰ ল'ৰাটো এখেত দেখোন হাতী পিঠিত থিয় আহিছে। মা মই আহিলোঁ। কি ইচ্ছা ল'ৰাটো পালেহি, ভালে পালেহি।
ভগৱানৰ ধন্যবাদ, এখেতৰ একো হোৱা নাই। অঁ এখেতৰ ল'ৰাটো দেখোন ক'ৰবাত থাকিলে চাগে, মাকহঁতে ইমান চিন্তা কৰি আছে। হেৰা ভাইটি, ধুমুহাত ক'ৰবাত ফচি গৈছিলা চাগে, মাহঁতে বহুত চিন্তা কৰিছে, মোক মাতিছিলে, মই যাওঁ দেই, তুমি ভালকলে পালাহি নহয়। অঁ ছাৰ যাওক যাওক, মই পালোহি বাৰু, চিন্তা কৰিবলগীয়া একো নাই। বাধ্যতে চিন্তা কৰিছিলে নেকি? চিন্তা কৰিবলৈ একো নাই, মই লৈ আহিছোঁতো। ধন্যবাদ দেই দাদা, ইমান দূৰ ধুনীয়াকৈ লৈ অহাৰ কাৰণে, নহ'লে যে মই খোজকাঢ়ি আহিব লাগিলেহেঁতেন, ৰাস্তাত এখন গাড়ী দেখা নাই। ইমান ৰাতিপুৱাতে একো নোপোৱা তুমি, বুজিছানে ভাইটি? গাখীৰতে বাফেলো হ'ব। পিছে মোৰ হাতী পিঠি কেনেকুৱা পালা? বহুত ভাল লাগিলে ঠাণ্ডা ঠাণ্ডা হাৱা খাই খাই। ক'ত আছিলেগৈ ল'ৰাটো? মই কালিৰ পৰা একদম চিন্তা কৰি আছোঁ। আপোনাৰ ল'ৰা কালি আমাৰ গাঁৱত থাকিলে, বৰ ভাল পালে বোলে। বন্ধুসকল, মই ভালে ঘৰ পালোহি দেই। মাহঁতে বহুত চিন্তা কৰিছিলে, এতিয়াহে গম পাইছোঁ। আজি খণ্ডটি এইখিনিতে সামৰিছোঁ। যদিহে আপোনালোকে চাই ভাল পালে লাইক এটা কৰি কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু কমেণ্টত জনাব, আৰু চেনেলটি যদিহে এতিয়ালৈকে ছাবস্ক্ৰাইব কাৰণে কৰি দিব দেই।